গাঁৱৰ চলি গোটাই মাতি চবকে দিম গাঁৱৰ চলি চবকে কবি চাপোৰ্ট কৰবি গোটেই গাঁৱৰ চলি চাপোৰ্ট কৰবো মোক দায়িত্বটো মোক দিবি মানে এই টিমটো যদি জয় হয় কেনে এটা লাগব আপোনালোকে কমেণ্ট কৰি কওক আৰু গাইজ ফাইনেলি পাই গ'লোঁ বিগ বছ হাউচ মানে ইচ্ছা সোমাব পাৰিম নে না ইচ্ছা পাৰিম মানে লাষ্ট এণ্ট্ৰিত নোৱাৰোঁ এটা 5/2025 আৰু 12টা মানে 12টা বজাত ভিডিঅ'টো আপলোড হৈ যাব অট'মেটিক যদি আপলোড দি দিয়া যদি টাইমটো যিমান দেখাটো যদি 10 তাৰিখ লাগিলে 10 তাৰিখে আপলোড হৈছে তো হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই চেনেল তো আহি গ'লোঁ ডাইৰেক্ট ডেইলি ব্লগৰ সৈতে মানে আপোনালোকে জানে মই আজি যাম ৰাকেশ দাৰ বিগ বছ হাউচত মানে আজি মোৰ এইটো লাষ্ট ডেইলি ভ্লগ মানে ডেইলি যিটো ভ্লগ দি আছিলোঁ আজি মোৰ লাষ্ট হ'ব পৰহি বা তাৰ 2 দিনমান পাছত এটা আহিব মানে বনাই থৈছোঁ মই মানে সেই ভিডিঅ'টো মানে এৰে ৰিলেটেডেই হ'ব বিগ বছ ৰিলেটেড মানে এটা বনছোঁ মানে আপোনালোকে খালি ছাপোৰ্ট কৰিব লাগিব এটা তাৰ কাৰণে ঠিক গাইজ মেইন কথাটো হৈছে কি আপোনালোকৰ ছাপোৰ্ট মানে আপোনালোকে যদি মোক ছাপোৰ্ট কৰে না মই যোৱাটো পিছৰ কথা কিন্তু মই 2 দিন বা 3 দিন থাকিব পাৰিম যদি আপোনালোকে ছাপোৰ্ট কৰে কাৰণ চাব এতিয়া মই যিটো ভ্লগাৰ আমাৰ যিটো চাব মই এটা কথা কওঁ মোৰ যিটো চেনেল এইটো চেনেলটো যদি আপোনালোকে আছে না এইটো আমাৰ টিম এটা হয় নহয় টিমৰ দৰে ভাবি লওক মানে এই টিমটো যদি জয় হয় কেনে এটা লাগব আপোনালোকে কমেণ্ট কৰি কওক আৰু যদি আপোনালোকে জেকেটে বান্ধি চাই আছে ধৰি লওক 1000টা মানুহ আছে যদি 1000টা মানুহ যদি মোক ছাপোৰ্ট কৰে পুৰা যদি ৰাকেশ দাৰ কমেণ্টত ভ্লগাৰ কৃষ্ণ কমেণ্ট কৰে কোনে ওলাবা আৰু কাৰো দম নাই মোক ওলাবা গম পাইছি না খালি আপোনালোকৰ ছাপোৰ্টটো মোক লাগব ফুল ছাপোৰ্ট কৰিব কাৰণ কিবা এটা ভাল লাগে আপোনালোকেও জানে এইগিলাখান বস্তু মানে লাইফততো নাপাওঁ এইগিলা বাহিৰত যি পাতে সেইগিলাখানতো নাপাওঁৱেই সৰুকৈ হ'লেও ক'ৰবাততো চান্স এটা পাইছোঁ কিবা এটা কৰাৰ চান্স পাইছোঁ নে নাই তো সেই কৰিব চেষ্টা কৰিছোঁ আৰু আপোনালোকে ছাপোৰ্টটো কৰিব লাগিব কাৰণ মোক ছাপোৰ্ট কৰা মানুহ বেলেগ কোনো নাই খালি আপোনালোকে হ'ব কাৰণ ৰাকেশ দাৰ কমেণ্ট মানে ভিডিঅ'ত যোনগিলা ইউটিউবাৰ হ'ব সেইগিলাখানতো কোনোবা বেলেগে যাব কৰিব সেন্দক চিনাকি 2-এটা আছে সেন্দৰে টিমৰ আহিব না তো সেন্দকে ছাপোৰ্ট কৰিব মোক কৰিব নে আৰু হয়নে নহয় কিন্তু আপোনালোকে মোক কৰিব লাগিব এতিয়া মোকতো কৰা মানুহ বেলেগ নাই হয় নে নহয় তো আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু কিমান বা ডাঙৰ ইউটিউবাৰ মাতে মোতকৈ যদি 10-20 হাজাৰ ছাবস্ক্ৰাইবাৰ থকা ইউটিউবাৰ মাতে তেতিয়াহ'লে মই আগদিনতে ওলাই আহিম কিন্তু আপোনালোকে জেকেটীয়া মানুহ চাই আছে সেকেটীয়া মানুহ দবদবাটো লাগব তাতে মানে 1000টা মানুহ চাইছে না গোটাই দবদবাটো হৈ দিয়ে গোটাই জাক চাগে ভ্লগাৰ কৃষ্ণ কমেণ্ট কৰক যাতে বেলেগ অডিয়েঞ্চ গিলে ভয় খাই যায় বস্তুটো বুজি পাইছি না কমেণ্ট কৰিব চবেই কমেণ্ট কৰিব দিয়ক মোৰ ফালৰ পাৰে ভ্লগাৰ কৃষ্ণ কমেণ্ট কৰক আৰু জয় বাবালিতো গাইছ খানা হ'ব মস্ত বম খানা চবাই হ'ব গাইছ 1000 মানুহ মাতি দিম খানা খাবা আই খালি আহি যাব মাৰো মোক ছাপোৰ্ট কৰবি না ছাপোৰ্ট কৰবি নে নাই মানে গাইছ এই বোলে মোক ছাপোৰ্ট কৰিব কাৰণ এই বা ভিত্তিৰ হাল্লা ই ছাপোৰ্ট কৰিব মই জানো আপোনালোক কি কৈ আছে জানে গাইছ আপোনালোকক ছাপোৰ্ট কৰিব দিছে কৈ দি একবাৰ কৈ দি দেই চাওঁ চিলেঞ্জডাল লৰাই দিছোঁ অলপ মাৰো নেজডাল লৰি দিয়ে ছাপোৰ্ট কৰা বুলি ভাবো দেই সন্মান কি হতা দে লৰি দি নেজডাল অলপ দে নেজডাল লৰি দিয়ে ভাল কেনেই কুকুৰে ইয়াক চৰাই দাঁত চিঙি দিওঁ নেকি সৰু বুলি মানে এটা কাপোৰ ধুব দিছোঁ মোৰে ইচ্ছাই ধুৱে আজি মই যাম ইচ্ছাই ধুব দিছোঁ শুকাব নে 12টাত গ'লে 12টাত যাম তই ছাপোৰ্ট কৰিবি নে নাই কৰিম যা ফুল ছাপোৰ্ট কৰিম হাই থাকা গোটেই ছাপোৰ্ট নকৰা হ'লে বেছি যাওঁ নাই গোটেই ভালেই পাইছি গোটেই কেছ মই যোৱা দেখি ভালেই পাই এনে মানে ৰাজত্ব এনে কৰিব পাৰিব ঘৰখনত এতিয়া এনেদৰে ৰাজত্ব হ'ব ছাপোৰ্ট কৰিবি খালি নাই বিয়াক মামা তুমি হ'ব দেই কথা ক'বা আৰু গাইছে বোলে মৃদুলে ফোন কৰিছে মৃদুল ছাপোৰ্ট কৰিবি নে নাই সাপোর্ট করিম 100 টাকা অনলাইন মার কেয়া 100 টাকা দিজা 15 দিন নথাই একো খাবা নদার কি 100 টকা ভাল ছাপোৰ্ট শুন ছাপোৰ্টটো কৰ জয় যদি হওঁতো খুৱামে নহ'লি আৰু এনে হ'লেও আহিম 2 দিন পাছত খানা এটা দিম দেই আৰু ছাপোৰ্ট কৰিবি নে নকওঁ আৰু 4000 তো খানা দিলে 5000 দিবা লাগব মাংসটো মাহিতে মাংস নাখাও এটা খাসি খাম কি খাসি 5 কেজি কি খাসিয়ে কি খাসি খাই মাংস আৰু খাই 5 কেজি পনিৰ 2 কেজি তো খাৱাৰি মাথা পাইছে ছাপোৰ্টটো নকা গেয়া কৰবি নে নাই ৰাইজক কো কেমেৰা অন কৰছো কেমেৰা অন কৰছে এই কিষ্টক সবে সাপোর্ট কৰি দিয়া গাইস আৰু সবে সাক ভিডিও ইয়াৰ মইতো ইনষ্টাত ভিডিও মই নতুনকে ফলো আহিছ ন হ্যাঁ ডাইরেক্ট তোর লিংক ইয়ে কি গতে হ'ব দে আরে মিডল গাইছে এইটো নাম্বাৰ সবে ফোন কৰি এক গালি দিয়া কিবা মোক 50 টাকা আছি না ও নাম্বাৰ দেখাইছে নেকি নাম্বাৰ লিক তোৰ পুৰা কমেণ্টত গালি না ফোন কৰি এক দম দে অলপ কো ছাপোৰ্ট কৰবে দে এই হ'ব দে মিডল হ'ব দে মায়া চাউল লও দে এই গাইছ মোক চাউল আনবে দিছি খান্তা ক'বাত যাম বুলি কয় এই চাউলটো আগি লৈ আহ
হ'ব দে গোটাই চাউল গোটাই সদায় সদায় ময়ো কাম গিলা কৰি থাকিব লগা আছো ঘৰত এই মায়ে সুধি আছে কহা ক'ত যাম কৈ দিয়া মাক মায়ে গমেই নাপায় ক'ত যাম বিগ বছ বুলি কবি বিগ বছ ডাঙৰ বছ লেপ তুলি থা বাক এ হ'ব দে লেপ তুলি থ আছে বোলে ঋতু ভাই আছে ঋতু ভাই মানে তোমাৰ মানে হেৰিবিলাক কি বুলি তৈয়াৰী গিলা আহিছে নে নাই আমার আর প্রেগনেন্সি সেটিং হয়েছে মোর দেশো খালি চুলি দিয়া কাটপাল অলপমান অলপমান যোগ হলো মানে মানে চুলি কাটিব গ'লে মই চুলি নাকাটো কাৰণ চুলি দিয়ালে আনে তেতিয়া কি কাটিম দুদিন পিছত কাটিম এতিয়া মেইন কথাটো হৈছে চাউলটো ঘৰত মাৰিব চাউল নেকি হেল্ল' সেই চাউলকেইটা লয় বেছি দখৰি থাকিব নোৱাৰে লাজ লাগে বোলে আমি লৈ ল'লোঁ তাকে ধৰি যাই গ'লে দাঙি থাকিলোঁ দে এতিয়া যাওঁ অলপ কাম আছে ওলা বোলা সোমাই দিয়া 20,000 লাগব ডাং ডাঙে যা তোৰ বস্তুৰ সম্পত্তিটো লৈ যা চাই গ'লো এফালে ৰঙিয়া মানে ঋতু বোলে কিবা হাফ পেণ্ট কিনে এই তাকে মোক মাতছি লৈ আহিছি আৰু যাওঁ এই মানে কি হাফ পেণ্ট কিনাৰ কাৰণে ৰঙিয়াত গেলি আহিব লাগে তাই ঘূৰি আহিছে এতিয়া কি ক'ত কিনবি হাফ পেণ্ট হ্যালো ফোন কৰিছোঁ কোম্পানী বোলে আমাৰ হৈ গ'ল আমাৰ বজাৰ পালমিয়াৰ বজাৰ কৰে এই দীপা 1,000 টকাৰ বজাৰে কৰিলাক 20 বছৰ নামত আপুনি লাইফত কিনি পোৱাই নাই আজি কিনিছে নে কম দামি বস্তু মানে কিনবো সেইটো ডাইলগৰ কাৰণে মৰা পইচাৰ অভাৱ ৰিচু ভাই যাওঁতে আহিবে আচলকান্তে মানে এতিয়া গাছা ধুই পাইছোঁ যাব লাগে আৰু পুটুককৈ মানে আৰু আহিছে আৰু অৰ্ডাৰ আছে ওপৰৰ পৰা আহিব লাগে বুলি তো গাছ ফাইনেলি গাছা ধোৱা কমপ্লিট হৈ গ'ল মানে গাছা কিবা তাড়াতাড়ি থলোঁ চাব লাগে এতিয়া বেডিক চেডিক বান্ধি লাগে আৰু কি হৈছে জানানে কাপোৰকেইটা ধুই দিছিল শুকুৱাই নাই পাল এনেকৈ জিকে লৈ যাব লাগিব উপায় নাই আৰু তাতে শুকাব লাগিব আৰু উপায় নাই ধুই দিছে গমেই নাই চলি বান্ধিবি আৰু কি কম সেইফালে আহি গ'ল মোৰ আজি মানে দীপেৰ বিৰাৰ ভাত ৰাতিপুৱাতো ভাত খোৱাই নাই মানে আজি লাষ্ট এই ঘৰৰ ভাত মাৰ ভাত হাতেদি মানে আজি কেইদিন থাকোঁ ঠিক নাই কিন্তু আজি মাৰ হাতেদি লাষ্ট ভাত খাম মানে তাতেতো খামেই কেইদিনমান 10-5 দিন থাকোঁ এছে মই যাম দেখি মাৰো দুখ চাকচোন দুখ মনে হৈ আছে বেছি দিন নাথাকোঁ দে 4 দিন থাকি গুচি আহিম তই দুখ কৰিব নালাগে মানে এই দুখ কৰিছে ফাইনেল কোনো দুখ নকৰিলোঁ ই বেছিকৈ দুখ কৰিছে মই গম পালোঁ আৰু গাছ এফালে মানে কাপোৰ ভৰাই আছোঁ এতিয়া আৰু এটা ভাবি আছোঁ কি ঘণ্টা কাপোৰ ভৰবাও নেদা এই কাপোৰ চাপোৰ নিওঁ মোক চা নিওঁ মানে বহুত কিবা কাৰণে নিব লাগিব পেলাই আহিছে আমাৰ নিন্তু লোৱা নিছিল কওক মানে তোক দেখা নাই মানে আজি বিগ বছত যাম চাপোৰ্ট কৰিবি নে না সাপোর্ট কেন নকৰিম তো জয় এই টেনশন নাই গাঁৱৰ চলি চব মাতি লৈ খানা পুৰা যাব নে নহয় কি কৰি আজি যামে দিছোঁ পাছত গাঁৱৰ চলি গোটাই মাতি চবকে দিম গাঁৱৰ চলি চবকে কবি চাপোৰ্ট কৰিবি গোটাই গাঁৱৰ চলি চাপোৰ্ট কৰিম মোক খানা দায়িত্বটো মোক দিবি কি কৰিম তই হেৰি কৈছে কি আৰু খানা বজাৰ মাছ খাব যি খা চব যি খালি আপোনালোকো মাতিম আবিহালি চাপোৰ্ট দিম সাপোর্ট কৰিম একদম কেইদিন থাকো ঠিক নাই দিছোঁ তই কালিও লৈ আহিবি আৰু তই এতিয়া যাওঁ মানে ঋতু আহিছে যাওঁ পেলাই আছে ঋতু ভাই মাই যাওঁ গ পইচা নালিবি ৰে আমি যাওঁ নপৰে দিয়ে চেণ্ডেল মাৰি লওঁ নাই চেণ্ডেকা জেগাত লওঁ মোবাইল এটা লৈ তাত এই বেগুন থাকক দে নপৰে কথা ক'লে অলপ মানবিয়া লাগে ওলাই বলে কি কৰিব আৰু এই গাইছ কেনে কৰে দেখি এই বল ৰাখে এই তো গাইছ ডাইৰেক্ট যাওঁ তো গাইছ মানে পাই দিওঁ আৰু তেল কিনিম এতিয়া আমি লাগব নে তাতে আৰু তেল দিয়া 10 টকীয়া হ'ব নে দুৰো কাৰাৰ নকৰিবি ইচ্ছাতে ঘূৰি পাৰিছে বহুত গোৱা শুনিছে আৰু তেল এটা দিয়া 10 টকীয়া চাহ দিয়ে লাভ তো আকলা ঘূৰি নাগে দুৰো এই নাৰিকলৰ তেল এটা লৈছোঁ 10 টকীয়া তো গাইছ আহি পেলাই তেল মাৰিলে অলপ তেল মাৰি কিনে পইচা যাই কিনে ডাইৰেক্ট ৰাখাত লাগপাম নাপাই কিনে আৰু অফ কৰিম ভিডিঅ' হৈছে এইটো সোমাব নোৱাৰি নে তো গাইছ এইফালে ৰাখাত খেনাই গৰমতো খেনাই ঘূৰি আছো গোটাই মেগী খাব লাগিব বাজাৰ কৰা আহিছে খাব লাগিব আৰু লাগাই কথা আহিছে মনে আহিব পিছফালে মই দৌৰ মাৰি দিম কি এন্দাল ও বাবু চাবি নেকি তই নেদে ৰাখাইছে থাকতা কেনে দে
দিনক দিন আৰু হীন হৈ যায় আছা বেছিকৈ হীন হৈছে আৰু কে নাজনো নে শকত হৈছে বেছিকৈ বাবা আৰু এইফালে লালমোহন চাহ আছে খাৱাৰ ইচ্ছুক নেতাওঁতে মই বেছিকৈ খাব লাগিব এতিয়া মানে যাম আমি বিগ বছ হাউচত মানে এখানি বস্তু নিব লাগিব আৰু ভিডিঅ' শেষেই হ'ব কাৰণ এণ্ট্ৰি হ'ব দে এতিয়া আমাৰ এণ্ট্ৰি হ'ব তই যাবা নাংগে দে ইও গোটেই যায় বোলে তই যাবি নেকি শুনচোন এই এক লৈ যায় বিগ বছ হাউচত গেলি লৈ যাচোন এই এক লৈ যা মই কেনেকৈ উঠিম দে ব'ল যাওঁ যা এনেকৈ এক লৈ যাম আমি ফুৰি যাবি তই হানিমুন যাম ফাইনেলি পাই গ'লোঁ বিগ বছ হাউচ মানে ইচ্ছা সোমাব পাৰিম নে না ইচ্ছা পাৰিম মানে লাষ্ট এণ্ট্ৰিত নোৱাৰোঁ ব'ল আগবাদ হৈ যাম তই ছাপোৰ্টটো কাক কৰবি চাপৰ্ট মই তোকে কৰিম কিয় জানা না মোকে কৰবি জানা না তোক মই লৈ আহিছোঁ এনেকৈ গেলি কৰবি নাই যিটো এই বালৰ মই মোৰে গাড়ী বুলি ভাব তো গাইজ ফাইনেলি কৈছি মানে বিগ বছ হাউচত বোলে ভিডিঅ' এণ্ট্ৰি নকয় মানে আৰু কি ক'ব আৰু ভিডিঅ' যদি বনাব নোৱাৰি ভিডিঅ' আৰু তাৰ কাম নাই তো ফাইনেলত দিনে বোলে পাৰি গাইজ মানে মেইন কথাটো হৈছে কি মানে আমিতো ভিডিঅ' এতিয়া দিব নোৱাৰোঁ আপলোড কৰিব নোৱাৰোঁ তো মানে মই এতিয়া মানে ভিডিঅ'টো এডিট কৰি এতিয়া টাইম আছে আৰু 1 ঘণ্টা 2 ঘণ্টা মানে টাইম আছে হেৰি হৈ গ'লে মানুহ চলি অহাই নাই ভাত চাতো খাব লাগিব মানে আমিতো ভাত খাইছোঁ এইটো টেনশ্যন নাই কিন্তু এতিয়া ভিডিঅ'টো আমি এডিট কৰি আপলোড করতে দিওঁ আৰু টাইমটো ছেট করতে দিওঁ নে কি টাইমে ছেট কৰিব পাৰি আজিকালি গম পা না তো ৰাইজে বুজি নাপাব পাৰে তো দুখ দিছোঁ তোৰ মোৰ সেইটো মোবাইল অনা নাই তো গাইজ আপোনালোক দেখুৱাই দিওঁ চাই যায় দেখুৱাই দিওঁ যে আপোনালোক মই এটা ক্লিপ এটা ধৰি লওক এই ক্লিপটো ভিডিঅ'টো এইটো ধৰি লওক এইটো ভিডিঅ' মই আপলোড দিলোঁ হয়নে ভিডিঅ'টো আপলোড দিলোঁ ইয়াতে এই যে পাব্লিক কৰা জেগাত টাইমাৰ এটা আছে এইটো কি ভাল হিন্দীত লিখা আছে মই হিন্দীত কৰি থৈ দিছোঁ মানে টাইমাৰটো দেখিছি না এই টাইমাৰটো দেখিছি না 6/12 যদি যেই তাৰিখে দিওঁ সেই তাৰিখে দিবি মই যদি 9 তাৰিখে ভিডিঅ'টো আপলোড কৰি দিওঁ 9 তাৰিখৰ টাইমটো আপলোড কৰি 9 তাৰিখৰ টাইমটো লিখি মই এতিয়া যদি 10 তাৰিখ না 5 তাৰিখ হ'ব দে অ'কে মাৰি গম পাইছি দে পাব্লিক কৰি থৈ দিব পাৰিম মানে মই সেইটো ভিডিঅ'টো সেনেকৈ কৰি থৈ দিম কাৰণ আপোনালোকে ভাবিব পাৰে নাই এইগতে বিগ বছ হাউচত যাই কিনে ভিডিঅ' এডিট কৰি আছে মানে ভিডিঅ' বনাই আছে এতিয়া মই যাব নোৱাৰোঁ মানে মোবাইলটো নিব মানে বিগ বছে লৈ যাব আমাৰ তো মানে ভিডিঅ'টো এডিট কৰোঁ কৰি কিনে আপলোড কৰি থৈ দিওঁ আৰু তো বুজিব নাই এটা 5/2025 আৰু 12টা মানে 12টা বজাত ভিডিঅ'টো আপলোড হৈ যাব অট'মেটিক আজি আপলোড দিওঁ যদি আপলোড দি দিয়া তো যদি টাইমটো যিমান লেখা তো যদি 10 তাৰিখ লিখলি 10 তাৰিখে আপলোড হৈ যাব 12টাত টাইমটো নিজে ছেট কৰিব পাৰি আৰু আপোনালোকে যি মোৰ 8:10 ভিডিঅ'গিলা পায় সেইকাৰণে পায় মই নুঠুই 8:10 সেনেকৈ দিয়া আপলোড মানে এডিট কৰক তো আজি ভিডিঅ'টো খানিছে যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বিগ বছ হাউচত যাওঁ এতিয়া হোৱা নাই টাইম আছে কিন্তু এডিট কৰিলোঁ আৰু এডিট কৰি কিনে লগ পাম